তো গাইছ আপোনালোকে দেখিছে আজি মোৰ মানে ভাগিনটোৰ বাৰ্থডে হয় তো বাৰ্থডে কাৰণে দেখিছে যিটো কেক দেখিব পাৰিছে এই কেকটো একদম গোটেইটো মই ঘৰতে বনোৱা হয় মানে ঘৰতে সব বস্তু আনি মই কেনেকৈ বনাইছো কেকটো আপোনালোকক একদম ইজি ধুনীয়াকৈ শিকাই দিম ভিডিঅ'টোত আৰু দেখিছে মানে কি ধুনীয়া লাগিছে কেকটো আৰু গোটেই কেকটো স্পেচিয়েল ভাগিনটোৰ কাৰণে মই বনাইছো ঘৰতে কেনেকৈ বনাইছো গোটেই ভিডিঅ'টোত আপোনালোকে দেখা পাব গোটেই মানে কেকটো মই কি দিছো কেনেকৈ এইটো আইডিয়া আহিছে কেনেকৈ বনালো গোটেইখিনি আপোনালোকে জানিব পাৰিব ভিডিঅ'টোত আৰু আপোনালোকেও যদি কেক বনায় মানে কেক বনোৱা শিকি আছে বা কেক ক'ৰবাত বনায় তো আপোনালোকেও এনেকৈ ঘৰতে ছেম টু ছেম ইমান ধুনীয়াকৈ ৰেডি কৰিব পাৰিব কেক কিন্তু কেনেকৈ মানে আইডিয়াটো আহিল গোটেইখিনি আপোনালোকক দেখাই দিম মই ভিডিঅ'টোত গোটেই ভিডিঅ'টো চাব তেতিয়া ধুনীয়াকৈ আপোনালোকে বুজি পাব তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো বন্ধুসকল আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু দেখিছে যিটো লেয়াৰিং কৰি আছে এইটো মোৰ দাদা হয় সেইজন মোৰ দাদা হয় তো দাদাও মানে কেক বনাব জানে আৰু ছাইডত থকা ছোৱালীজনীয়ে হ'ল মোৰ বা মানে তাইৰ ল'ৰাটোৱেই বাৰ্থডে হয় তো সেইটো কাৰণে কেকটো প্ৰিপেয়াৰিং কৰা হৈছে আৰু গোটেই কেকটো কেনেকৈ বনাইছোঁ স্পঞ্জখিনি আপোনালোকে দেখিছে পূৰা পিয়'ৰ এগলেছ হয় ঘৰতে বনোৱা হয় মানে এগ দিয়া হোৱা নাই স্পঞ্জটোত তো ঘৰতে স্পঞ্জটো দাদাই বনাইছে আৰু মানে যিটো মানে কেকটো বনাম মানে কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টোত গম পাবই গোটেইটো মই দেখাম কিন্তু লেয়াৰিংটো লগাইছোঁ যিখিনি বস্তু মানে আপোনালোকে দেখিছে খালি মানে ক্ৰীমখিনি আৰু ডেকোৰেটিং আইটেমখিনি মই বাহিৰৰ পৰা দোকানৰ পৰা পাৰচেছ কৰা হৈছে বাকী গোটেই কেকটোত যিমানখিনি মানে বনাব লাগে বা আইডিয়াবিলাক বা কষ্ট চব আমি নিজে কৰিছোঁ মানে নিজে কৰিলে ভাল আজিকালি ইমান মানে আপোনালোকৰ দাম বহুত ল'ব আৰু বস্তুটো ইমান হেভি ভাল নিদিব তো ঘৰতে আমি বনাইছোঁ কেকটো কিমান ধুনীয়াকৈ বনাম চাব আৰু ল'ৰাটো 12 বছৰ বাৰ্থডে মানে ডাঙৰকৈ পাতিম বুলি আগ কৰি থৈছিলে তো সেইটো কাৰণে বাৰ্থডেটো মানে ডাঙৰকৈ হ'ব তো কেকটো বাৰ্থডেটো ডাঙৰ হ'লে তো কেকটো ধুনীয়া লাগিব তো কেকটো মই বহুত ধুনীয়াকৈ আমি মিলি পেলাই বনাইছোঁ ঘৰতে তো গোটেই ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে বুজি নাপাব তো লেয়াৰিঙৰ কাৰণে দেখিলে দুটা লেয়াৰে কৰা হৈছে কৰাৰ পাছত ধুনীয়াকৈ চুগাৰ চিৰাপ চ'ক কৰা হৈছে ওপৰত দেখিব পাৰিছে আৰু দেখিছে এওঁৱে বাৰ্থডে বয় পূৰা একদম লাজ কৰিছে গুচি গৈছে তো দেখিছে আমাৰ কেকটো যিটো আমি মানে কেক কিনি আনিছিলোঁ 2 কেজিৰ মানে দাদা য'ত কাম কৰে তাৰ পৰাই অনা হৈছে কেকটো তো কেকটো দাদাই নিজে বনাই আনিছিলে যে এইটো কেকে কাটিম বা এনেকৈ কৰা হ'ব তাৰপিছত না বোলো নহয় ইমান স্পেচিয়েল বাৰ্থডেটো কেকটো ধুনীয়া স্পেচিয়েল হ'ব লাগিব তো দেখিছে ষ্টেণ্ডৰ কাৰণে এখন টুল লৈছোঁ টুলখন একদম ধুনীয়াকৈ পূৰা ৰেপিং কৰা হৈছে পেপাৰ তলত পেপাৰ দিয়া হৈছে তাৰ ওপৰত ধুনীয়াকৈ লেমিনেশ্যন কৰা পেপাৰ ধুনীয়াকৈ একদম ওপৰত ষ্টেপ মাৰি ধুনীয়াকৈ ছেট কৰি লৈছোঁ যাতে ধুনীয়া লাগে মানে ষ্টেণ্ডটো ধুনীয়া লাগে আৰু গোটেই টেবুলখন সজোৱা হ'ব আপোনালোকেতো কেকটো দেখিছে ফাইনেল লুকটো তো ফাইনেল লুকটো দেখিছে যদি কেনেকৈ বনাইছোঁ তো পূৰা আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব মানে তো চালে গোটেই ভিডিঅ'টো তো দেখিছে মই ধুনীয়াকৈ ছাইডত যিমানখিনি মানে লেয়াৰিং লগাইছিলোঁ স্পঞ্জ সিমানখিনি ধুনীয়াকৈ সমান ছাইডত কাটি লৈছোঁ আৰু যিটো কেক মানে আপোনালোকৰ সৰু কেকটো যিটো কিনি আনিছিলোঁ সেই কেকটোতে আমি ঘৰত যিখিনি স্পঞ্জ বনাই আনিছিলোঁ বনাই পেলাই অনা হৈছে সেই স্পঞ্জখিনি মানে জইন দিছোঁ আৰু মানে দূৰপে বনাই আনিব নোৱাৰোঁ মোৰ বা ঘৰ হয় তেজপুৰত আৰু আমাৰতো নগাঁও হয় নগাঁও ঢিং তো তাৰ পৰা ধুনীয়াকৈ বনাই মানে কেকটো বনাই আনিব পৰা নাই তো গাড়ীতে চব বনাই পেলাই আমি লৈ আহিছোঁ ঘৰৰ পৰা তো দেখিছে গোটেইখিনি একদম বহি চাই আছে কেকটো কেনেকুৱা হ'ব দেখিবলৈ বা কেনেকুৱা লাগিব বনোৱাৰ পাছত তো গোটেই মানুহখিনিৰ পৰা ৰখি আছে তো মই ভিডিঅ' কৰি আছোঁ মোৰ দাদা একদম ধুনীয়াকৈ কেকটো মানে লেয়াৰিং কৰি গোটেই মাজত কেকটো দি ছাইডত জইনিংবিলাক লগাইছে তো দেখিছে জইনিংবিলাক কেনেকৈ লগাব লাগে আপোনালোকেও শিকি লওক ইজি কেক আপোনালোকে মনত ৰাখিব কেকটো বনাই মানে কেকটো আপোনালোকে প্ৰথম ফিনিচিং নকৰোঁতে যিটো লুক দেখিব তেনেকুৱা মানে কাটা মানে এতিয়া আপোনালোকে দেখিব লেয়াৰিংটো বেয়া হৈছে বা কিবা হৈছে এনেকুৱা হৈছে কিন্তু যিটো কেক মানে লেয়াৰিং আপোনালোকক মানে জইনিংটো দেখাম মই যেনে কৰাই তো সেই জইনিংটো কৰিলে কেতিয়া মানে কেকটো বনাই হোৱাৰ পাছত আপুনি কেক যোনফালে কাটে একদম সমান শ্লাইচ ওলাই আহিব একো প্ৰব্লেমেই নাই তো লেয়াৰিং লগাই আপোনালোকে এনেকৈ ধুনীয়াকৈ কেক বনাব পাৰিব কোনো প্ৰব্লেমেই নাহে তো দেখিছে যিটো কেক 2 কেজিৰ আছিলে বনাই লৈ আহিছিলে সেই কেকটোৰ গোটেইখিনি ক্ৰীম ওপৰৰ পৰা উঠাব দিছোঁ মই আৰু উঠাব দি ছাইডত ধুনীয়াকৈ জইনিংটো লগাব দিছোঁ মানে যিখিনি ক্ৰীম আছিলে ওপৰত বাটাৰস্কচ কেক পূৰা বনাই আনিছিলে দাদাই আৰু তো মানে মাজৰ ষ্টেপটো যিখিনি ছাইডত লগোৱা আছে সেইটো পাইনাপল দিয়া আছে মানে কম্বো ফ্লেভাৰ হৈ গ'ল তো ধুনীয়াকৈ দেখিছে যিখিনিত মই ক্ৰীমখিনি ডেমেজ কৰি যিখিনিত জইনিং মানে এক্সট্ৰা লেয়াৰিং পাৰ্টবিলাক লগাম সেইখিনিত মই ধুনীয়াকৈ কেকৰ মানে ৱেষ্টেজ মানে যিখিনি মানে ৰখিছে সেইখিনিখন মই কাটি মাজত দাদাই মই সোমোৱাব দিছোঁ তো গোটেইখিনি সোমোৱাই দিয়াৰ পাছত আৰু পাছত যেতিয়া
যেতিয়া ক্ৰীম দি গোটেই কেকটো ফিনিচিং কৰা হ'ব, ফিল কৰা হ'ব, তাৰপাছত অট'মেটিক জইনিং লাগি যাব গোটেই কেকটো, মানে দেখিবলৈও ধুনীয়া হ'ব আৰু কাটিলেও একো প্ৰব্লেম নাহে। আপোনালোকে নাভাবিব যে কাটিলে এনেকৈ পিচ ওলাই নাহিব, কিন্তু ধুনীয়াকৈ ওলাই আহিব কটাৰ পাছতো। মানে যেতিয়া কেকটো কাটিং হ'ব তেতিয়া ধুনীয়া, প্ৰব্লেম একো নহয়, ছেম নৰ্মেলি যেনেকুৱা কেক আপোনালোকে বজাৰৰ পৰা কিনি আনে তাত থাকি বেছি ভালে হ'ব। তো দেখিছে ধুনীয়াকৈ মই দাদাক কৈছোঁ যে যিখিনি ক্ৰীম ওপৰত যিটো কেকৰ ফিনিচিং কৰিতো লৈ আহিছিল কেকটো, মানে কিনি দাদা য'ত কাম কৰে তাৰ পৰা নিজে বনাই অনা হোৱা হৈছে। আৰু স্পঞ্জখিনি কিন্তু ঘৰত, বাকী চব ঘৰতে কৰা হৈছে, মানে ঘৰত কৰি লৈ আহিছোঁ। তো দেখিছে যিখিনি ৱেষ্টেজ ক্ৰীম যেনে কেকটো ডেমেজ কৰি উলিয়ালোঁ, তো সেই ক্ৰীমখিনিয়ে ছাইডত ধুনীয়াকৈ স্পঞ্জখিনি ছাইডত য'ত গেপ আছে, কেকটো পূৰা ৰাউণ্ড হ'বতো, তো ৰাউণ্ড কৰিবৰ কাৰণে যিখিনি গেপ আছে তাত ধুনীয়াকৈ জইনিংবিলাক দিব লাগিব। তো ধুনীয়াকৈ ক্ৰীমটো লগাই লৈছোঁ, লগাই লোৱাৰ পাছত কাটি তাত দেখিছে ৰাউণ্ড শ্বেপ কৰি গৈছোঁ। তো আপোনালোকে ইজি বনাব পাৰিব আৰু ইয়াত কোনো ষ্টেণ্ড ব্যৱহাৰ নহয়, ডাইৰেক্ট ফিনিচিং হ'ব। মানে আমিতো মানে আমাৰ এক্সপিৰিয়েঞ্চ আছে, তো আমি এনেকৈও বনাই দিব পাৰিম। আপোনালোকেও যদি কেক বনোৱা শিকি আছে বা নতুনকৈ শিকাইছে, তো আপোনালোকেও ট্ৰাই কৰিলে নিশ্চয় পাৰিব। যদি আপোনালোকৰ ঘৰত এনেকুৱা স্পেচিয়েল বাৰ্থডে হয়, তেনে বাৰ্থডে পাতা হোৱা, তেতিয়া আপোনালোকে যাৰ বাৰ্থডে নহওক, আপোনালোকে যাক ভাল নাপায় তাৰ বাৰ্থডে যাৰে নহওক, তো আপোনালোকে বনাই দিব পাৰিব নিজে হাতেৰে কেকটো। তো স্পঞ্জৰ আপোনালোকে যদি ৰেচিপি আপোনালোকৰ নাই, মোৰ চেনেলত দিয়া হৈ আছে, ভেনিলা স্পঞ্জ, চকলেট স্পঞ্জ, আপোনালোকে স্পঞ্জ কেনেকৈ বনাব তো দিয়া হৈ আছে। আপোনালোকে স্পঞ্জৰ ভিডিঅ' চায়ো ধুনীয়াকৈ স্পঞ্জ ঘৰতে বনাই ল'ব পাৰিব, আমি যেনেকৈ বনাই লৈছোঁ। আৰু এগলেছটো লাগিলে এগলেছটো মই আপোনালোকক কমেণ্ট কৰিব, এগলেছ স্পঞ্জৰো ৰেচিপি মই শ্বেয়াৰ কৰি দিম। আৰু দেখিছে মই যিটো কেক বনাইছোঁ এগলেছ হয় পূৰা, মানে আমাৰ তাত মানে ঘৰতে এইটো বনোৱা হৈছে, সেইটো কাৰণে এগলেছে বনাইছোঁ যাতে চবেই খাব পাৰিব। কিছুমান মানুহে এগলেছ কেকহে খায়, উইথ কেক খাব নোৱাৰে, মানে ভেজিটেৰিয়ান থাকে, তো এইটো মানে চবৰে কাৰণে বনোৱা হৈছে, তো চবেই ধুনীয়াকৈ এনজয় কৰিব পাৰিব। দেখিছে ৰাউণ্ডটো শ্বেপ কৰি লৈছোঁ কেকটো, কেনেকৈ গোটেই কেকটো লেয়াৰিঙৰ পৰা দেখাইছোঁ আপোনালোকক, জইনিংবিলাকো কি ধুনীয়াকৈ কৰা, গোটেই চাইড মানে ৰাউণ্ড কৰা ছিষ্টেমটো আপোনালোকক দেখাই দিছোঁ। তো গোটেই কেক টেবুলখন যিমানখন আছিলে সিমানখিনি মানে স্পঞ্জখিনি যিমানখিনি আনিছোঁ ধুনীয়াকৈ আঁতি গৈছে। আৰু এইটো মানে ৱেইট কৰা নাই হোৱা কেকটো, কিন্তু আইডিয়া ধৰি থওক 7 kg আপ হ'ব কেকটো। তো ধুনীয়াকৈ মানে যিমানখিনি স্পঞ্জ আমি আনিছিলোঁ গোটেইখিনি অকণমানো ৱেষ্টেজ হোৱা নাই, মানে অকণমানো মানে টেবুলখনতকৈ বেছি ডাঙৰ হোৱা নাই বা কম সৰু হোৱা নাই, একদম ধুনীয়াকৈ মিলি গৈছে গোটেইখিনি বস্তুৱে। আৰু ক্ৰীম এইখিনিত গোটেই কেকটো 1 kg মানে টোটেল 2 kg ক্ৰীম লগা হৈছে, লেয়াৰৰ পৰা লৈ ফিনিচিং কৰি ডেকোৰেট কৰি চব কৰি একদম ধুনীয়াকৈ টোটেল 3 kg। তো দেখিছে মা পূৰা চাহ খাই আছে লাল, আৰু তামোল খাই একদম দাঁত ৰঙা কৰি ৰাখিছে, একদম ধুনীয়া বহি চাই আছে। আমি বনোৱা নেদেখে, তো তাত দেখিছে সেইকাৰণে ধুনীয়াকৈ বহি চাই আছে। তো আপোনালোকক ধুনীয়াকৈ লেয়াৰিংটো মই ভালকৈ লগাইছোঁ, ভালকৈ দেখুৱাইছোঁ ভিডিঅ'টো, মানে মই ফাষ্ট কৰা নাই, আপোনালোকক মই যেনেকৈ যিখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ। আৰু আপোনালোকেও এনেকৈয়ে কৰিব, আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব, আৰু কেকটো ধুনীয়া লাগিব দেখিবলৈ, প্লাছ খাবলৈও বহুতেই টেষ্টি হৈছিলে কেকটো। তো দেখিছে যিখিনি মানে হোল আছিলে, যিমানখিনি ফুটা চুটা য'ত আছিলে, গেপ আছিলে, তো ধুনীয়াকৈ যিমান ৱেষ্টেজ মানে যিমান ছাইডৰ আছিলে কেকখিনি যিমান আমাৰ বাচিছে ধুনীয়াকৈ মিলাই দি গৈছোঁ। আৰু ইয়াত একো মানে আপোনালোকে এইটো নাভাবিব কিবা বেয়া দেখিছোঁ, ঘৰতে বনোৱা হৈছে, আৰু আমি মানে যিমানখিনি পাৰোঁ ধুনীয়াকৈ বনাব চেষ্টা কৰিছোঁ। তো অকণমান দেখিছে ইয়াত কমি গৈছে, মই গোটেইখিনি মিলাই দিম। আৰু ধুনীয়াকৈ মানে টেবুলখনো ধুনীয়াকৈ আঁতি গ'ল, মানে চবফালে ধুনীয়া হৈছে, কোনো প্ৰব্লেমেই অহা নাই কেকটো বনোৱাত, বা গোটেই বাৰ্থডেখন ধুনীয়াকৈ চলি গৈছে, কোনো একোতে প্ৰব্লেম অহা নাই। তো দেখিছে কেকটো একদম ৰাউণ্ড শ্বেপ লাহে লাহে ৰাউণ্ড শ্বেপ হৈ আহি আছে, আৰু পূৰা ধুনীয়াকৈ ৰাউণ্ড হৈ যাব গোটেইখিনি। যেতিয়া কেকটো মানে যিখিনি আপোনালোকে দেখিছে ৰাউণ্ড, মানে যিখিনি অকণমান এক্সট্ৰা হয় ন, আমাৰ তাত ষ্টেণ্ড নাই, হাতেৰে লগাই আছোঁ, বস্তুবিলাক চব হাতেৰে কৰি আছোঁ। তো অকণমান দেখিছে ইফাল সিফাল যিখিনি হৈছে আমি কাটি আকৌ বেলেগ জেগাত ফিটিং কৰিছোঁ। আৰু ষ্টেণ্ড হ'লে ভাল, মানে ঘূৰাই বনাব পাৰি, কিন্তু এটা জেগাতে বনাব প্ৰব্লেম হয় অলপ টাইম লাগে, কিন্তু একো নাই, বনাব পাৰি, আপোনালোকেও বনাব পাৰি, এইটো বনাব পাৰিব, এইটো কথা নহয় যে ষ্টেণ্ড লাগিবই। তো আমাৰ ইয়াত মানে ঘৰত ইমানটো ফেচিলিটি নাই, মানে দোকানত যিটো ফেচিলিটি থাকে বা ফেক্টৰীবিলাকতো, আমি ফেক্টৰীত থাকোঁ, ফেক্টৰীবিলাকতো বহুত ফেচিলিটি, তো তাত প্ৰব্লেম নাই হয়, চব বস্তু থাকে, তো কিন্তু ঘৰত চব সঁজুলি নাই, তেও ধুনীয়াকৈ কেকটো বনাই দিয়া হ'ব। দেখিছে ছাইডত যিমানখিনি এক্সট্ৰা পাৰ্ট আছে সেইখিনি কাটি ওপৰত ধুনীয়াকৈ জইন দি দিছোঁ। আৰু যিকেইখন মানে পাটাৰ পেপাৰো অলপ কম আছিল, যিকেইখন মানে কেকৰ স্পঞ্জৰ পেপাৰ আছিলে, সেই পেপাৰকেইখন ধুনীয়াকৈ দেখিছে মই একদম অকণ মাজত হেৰি কৰি, মানে মোৰ এটা আইডিয়া লগাইছোঁ। তো গোটেই কেকটো মানে কেনেকুৱা বনাইছোঁ আপোনালোকে দেখিছে নহয়, তো সেনেকুৱা মানে আইডিয়া নিজে মানে মই বনাইছোঁ যাতে ধুনীয়া লাগিব কেকটো, আৰু একদম বহুতে ধুনীয়া লাগিছিল, মোৰ আইডিয়াটো ফেইল নহ'ল,
তো দেখিছে গোটেই কেকটো মই ওপৰত ডবল ষ্টেপ টাইপ কৰি দিলোঁ মানে যিখিনি এক্সট্ৰা পাৰ্ট আছিলে চাইডে সেইখিনি মই ধুনীয়াকৈ কাটি গোটেই কেকটো ৰাউণ্ড কৰিলোঁ অকণমান সৰু কৰিলোঁ তাত মই বেলেগ ডিজাইনিং কৰি পেলাই ডাঙৰ কৰিব চেষ্টা মানে ডাঙৰ হৈ যাব কেকটো প্ৰব্লেম নাই বেলেগ ডিজাইন ধুনীয়াকৈ কৰি দিম আৰু যিখিনি এক্সট্ৰা আছিলে সেইখিনি দেখিছে ন মই ওপৰত ধুনীয়াকৈ ষ্টেপ কেক অকণমান সৰুকৈ এটা ষ্টেপ দি দিছোঁ আৰু তাত মই ধুনীয়াকৈ ডেক'ৰেট কৰি দিম গোটেই কেকটো তো আইডিয়াটো কেনেকুৱা লাগিছে নিশ্চয় ক'ব কোনো মানে ভাবা নাছিলোঁ যে এনেকৈ কেক বনাম মানে স্পঞ্জখিনি বনাই নিছোঁ বা দাদাই কেকটো বনাই নিছে স্পঞ্জখিনি ধুনীয়াকৈ পিচেছ কেক বনাই দিয়া কথা আছিলে কিন্তু মই পাছত বোলো নহ'ব বা ধুনীয়াকৈ কেকটো বনাব লাগিব তো ধুনীয়াকৈ বনাইছোঁ কেকটো তো আপোনালোকে ক'ব কেকটো দেখি যে এনেকুৱা কেক আপোনালোকে মানে ভাবিব পাৰিছিল ভাবিছিল নেকি হৈ যাব এনেকুৱা কেক বনাই দিব তো এনেকুৱাই হৈ গৈছিলে বহুতে ধুনীয়া লাগিছিল কেকটো দেখিব আৰু বহুত বস্তুৱে বজাৰৰ পৰা মানে মই ধুনীয়া আমি জানো ন কি লাগে কেনেকুৱা দিলে ভাল হ'ব তো গোটেইখিনি বস্তু একদম ধুনীয়াকৈ কিনি আনিছোঁ তো দুদিন ধৰি কেকটো বনোৱা হৈছে আজি মানে কাইলৈ বাৰ্থডে আছে তো আজি ৰাতিয়ে কেকটো বনাই আছোঁ তো গোটেই কেকটো দেখিছে ধুনীয়াকৈ লেয়াৰিং কমপ্লিট আৰু যিখিনি 1 কেজি ক্ৰীম বনোৱা আছিল 1 কেজি ক্ৰীমত ইমানখিনিলৈকে কেকটো ফিনিচিং কৰিলোঁ মই আৰু তাৰপাছত আৰু এপেকেট ক্ৰীম আছিলে ধুনীয়াকৈ বনোৱা হৈছে আৰু দেখিছে মামা বহি আছে মামী একদম দাদাক হেল্প কৰি আছে আৰু ধুনীয়া স্মাইল দি আছে আৰু একদম মামা চাই আছে কেনেকৈ বনাইছোঁ প্লাছ আমাক আইডিয়াও দি আছে মামাই নাজানিলেও বহুত ধুনীয়া আইডিয়া দি আছে তো সেনেকৈ ধুনীয়াকৈ কেকটো আমি গোটেইখিনিয়ে মিলি বনোৱা হৈছে একদম কিন্তু ডিজাইনিং বা বেলেগেতো সেইটো মামাহঁতে ইমান বনোৱা নাই তো কেতিয়াও বনোৱা নাই নাজানে কিন্তু আইডিয়াবিলাক দি আছে বেলেগ কামখিনি আমি কৰি গৈ আছোঁ আৰু কেকটো ধুনীয়া লাগিব কিয়নো চবেই বহুত মৰমত মানে বনোৱা হৈছে কেকটো তো দেখিবলৈ ভাল হ'ব কিয়নো মনৰ পৰা যি কাম কৰা নাযায় চব ধুনীয়া মানে ভাল হয় মানে ধুনীয়া মন হেপি কৰি যদি কাম কৰা হয় বহুত ভাল হয় কামবিলাক তো দেখিছে ছাইডত যিখিনি মানে অকণ ক্ৰীমৰ মানে মই মানে কোনো হেৰি কৰা নাই গোটেই ধুনীয়াকৈ লগাইছোঁ কিয়নো ক্ৰীম কমি যালে পাছত প্ৰব্লেম হ'ব তো আকৌ প্ৰথম ফিনিছ কৰাপে ক্ৰীম একদম কমকৈ দিছোঁ আৰু 2 কেজি ক্ৰীমে কিনা হৈছে তো 2 কেজি ক্ৰীমত গোটেই কেকটো কমপ্লিট কৰা হ'ব তো ক্ৰীম চেজ হৈ গৈছে তো দাদাই বনাই আছে আৰু অলপ মামা পূৰা কমেডি কৰি আছে আমাৰ লগত আমিও কৰি আছোঁ তো দেখিছে কেকটো একদম ধুনীয়াকৈ ক্ৰোম কোট কৰি দিলোঁ মানে যিখিনি প্ৰথমে মানে এতিয়া ধুনীয়াকৈ ওপৰত মেইন ফিনিচিংটো দি দিম আৰু প্ৰথমে মানে ক্ৰোম কোট কিয় কৰিছোঁ মানে ষ্টেণ্ড নাইতো তো ইমান ধুনীয়াকৈ ফিনিচিং নহ'ব আৰু সঁজুলিও নাই মানে বহুতে হেৰি প্ৰব্লেম হৈছিলে কিন্তু ধুনীয়াকৈ কেকটো বনাই দিম তো দেখিছে ক্ৰীম ৰেডি হৈ গ'ল ক্ৰীম ৰেডি হোৱাৰ পাছত মই ধুনীয়াকৈ লগাই গৈছোঁ আৰু দাদা ইফালে ফিনিচিং কৰি গৈছে কাৰ্ড দি মানে ইয়াত কোনো হেৰি নাই দুটাই বনোৱা হৈছে আৰু দুটা ধুনীয়াকৈ মানে সিও পূৰা ধুনীয়াকৈ কাম জানে আৰু ময়ো ধুনীয়াকৈ কাম জানো তো প্ৰব্লেম একো হোৱা নাই মই ধুনীয়াকৈ যিমানখিনি লাগে ক্ৰীম লগাই গৈছোঁ আৰু সি ধুনীয়াকৈ যিমান পাৰে ফিনিচিং দি গৈছে আৰু মই ইয়াত ডেক'ৰেট কৰি দিম মানে টুথপিক দি মই ধুনীয়াকৈ ডিজাইন কৰি দিম তো লেছ ক্ৰীমতে হ'ব আৰু বস্তু বেছি আছে মানে ডিজাইনিং বস্তু তো গোটেই কেকটো মানে যদি অকণ ফিনিচিং নহয়ও কোনো মানে প্ৰব্লেম নহয় কিয়নো ডিজাইনিং ধুনীয়াকৈ কৰি দিম একদম ডিজাইনিং কৰাৰ পাছত আপোনাৰ কেকটো ধুনীয়া দেখিবতো ধুনীয়া হ'ব আৰু প্ৰব্লেমটো দেখিছে ক'তো একো নাই খালি ষ্টেণ্ডটো মানে নাই কাৰণে বহুত ঘূৰিব লাগিছে বা ডাউন হ'ব লাগিছে মানে প্ৰব্লেম অলপ হৈছে কিন্তু তেও ধুনীয়াকৈ কেকটো ফিনিচিং কৰিম আমি ধুনীয়াকৈ বনাম তো দেখিছে গোটেই কেকটো চাইডৰ পৰা ক্ৰীম উলিয়াইছোঁ আকৌ কেকটোতে ঢালিছোঁ কেকটোতে আকৌ ফিনিচিং কৰিছোঁ তো দেখিছে সেনেকৈয়ে কৰিব লাগিব কিয়নো আমাৰ তাত মানে পাৰফেক্ট মানে যিমানখিনি আমাক ক্ৰীম লাগিছিল মিনিমাম এই কেকটো বনাব 2.5 কেজি ক্ৰীম লাগিছিল কিন্তু আমি 2 কেজি ক্ৰীমতে মানে ডিজাইনিং বস্তুবিলাক আমি বেছি আনিছোঁ ক্ৰীমটো অকণ কম দিম আৰু ক্ৰীমটো অলপ কম দিলে ভাল লাগে বাকী ডেক'ৰেটত অকণমান ক্ৰীম আমি ৰাখি দিম ডেক'ৰেট কৰিবলৈ গোটেইখিনি ক্ৰীম অকণ ফিনিচিঙতে দি নিদিওঁ আপোনালোকে সেইটো নাভাবিব কিয়নো অকণমান ক্ৰীম লাগিব লাষ্টত অলপ ক্ৰীম ৰখিছেও মানে গোটেই কেকটো মেকআপ কৰিবলৈ আমি আগৰ পৰাই ক্ৰীম কমাই দি আছোঁ বা বহুত ক্ৰীমৰ কথা ভাবি আছোঁ ক্ৰীমটো ৰখিছেও লাষ্টত গৈ কোনো প্ৰব্লেম হোৱা নাই তো আপোনালোকেও 2 কেজি 1 কেজি ক্ৰীম আনি এনেকুৱা কেক বনাব পাৰিব ইয়াতকৈ অলপ সৰু বনালে আপোনালোকৰ 1 কেজিতে হ'ব 1 কেজি ক্ৰীম আনিয়ে ধুনীয়াকৈ ঘৰতে বনাব পাৰিব আৰু আপোনালোকে যিমানটো স্পঞ্জ বনায় সিমানটো সেই মানে ক্ৰীমটো ল'লেই হ'ল প্ৰব্লেম একো নহয় তো দেখিছে গোটেই কেকটো দুটাই মিলি একদম কেনেকৈ ফিনিচিং কৰি আছে মানে ওপৰত ক্ৰীম লগাইছোঁ প্লাছ ছাইড কৰিছোঁ য'ত ক্ৰীম কম আছে তাত আকৌ দিছোঁ আকৌ ঢালিছোঁ তো তেনেকৈ আপোনালোকে ধ্যান দি চাব ফিনিচিংটো মেইন য'ত ক্ৰীম কমা দেখিছোঁ আকৌ অলপ ক্ৰীম এক্সট্ৰা আনি লগাইছোঁ তো দাদাই যিখিনি ক্ৰীম উলিয়াই গৈ আছে সেইখিনি ক্ৰীম আকৌ মোক দি গৈ আছে মানে চাইডবিলাক য'ত ফিনিচিং হোৱা নাই ত'ত ঢালিছে আকৌ মই চাকু নাইফ দি ফিনিচিং কৰিছোঁ তো তেনেকৈ কমপ্লিট কৰা হৈছে কেকটো একদম ধুনীয়াকৈ ডেক'ৰেট কৰি দিম চাওক গোটেই কেকটো ফিনিচিং কৰা হৈ গৈছে ফাইনেলি তাৰপাছত মই ডিজাইন কৰি দিম ইয়াত মানে ডিজাইনটো কি মানে ক্ৰীমটো অকণ কম দিছোঁ প্লাছ ডেক'ৰেট যদি অকণ ভালকৈ কৰি দিওঁ তো কোনো প্ৰব্লেমে নাই
তো দেখিছে একদম চবফালে ক্ৰীমটো আৰু যিখিনি মানে এক্সট্ৰা আছিলে সেইখিনি মাজত দি দিছিলোঁ ধুনীয়াকৈ এটা ষ্টেপ কৰা হৈছে আৰু ডুম শ্বেপ টাইপো লগা হৈছে মানে কেকটো আনকমন বনি গৈ আছে মানে কোনো ষ্টেণ্ড নাই প্লাছ কোনো আইডিয়া নাই যে এনেকুৱা কেকে বনাম কিন্তু বনাই আইডিয়াতে বনাই গৈ লাষ্টত সেনেকুৱা হৈছেগৈ কেকটো একদম ধুনীয়া লাগিব দেখিবলৈ তো ফিনিচিংটো কমপ্লিট হৈছে অকণ ছাইডত যিখিনি ফিনিচিং হোৱা নাই তো দাদাই সেইখিনি এক্সট্ৰা ক্ৰীম যিখিনি আছে এখন কাৰ্ড লৈ বাকী এখন কাৰ্ডে ধুনীয়াকৈ ফিনিচিংটো মানে কমপ্লিট কৰি আছে আৰু ইয়াত এই যিটো খেলা পাত হয় মানে মোৰ ভাগিনে খেলে তো সেই পাতটোৱে আমি ইউজ কৰিছোঁ টাচপাতটো পোৱা নাই তো ধুনীয়াকৈ এই পাতটো ইউজ কৰে আপোনালোকে এনিথিং স্পীড কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে বাটাৰ পেপাৰ দিও কেক বনাব পাৰিব যদি কাৰ্ড নাথাকে বা কেতিয়াবা কাৰ্ড পোৱা নাযায় ঘপককৈ বা আপোনালোকৰ তাত নাথাকিবও পাৰে বনোৱা টাইমত পাহৰি যাব পাৰে আনিব তো কাৰ্ড এটা ৰাখিব কাৰ্ডটো হ'লে মানে ভাল হয় গোটেই কেকটো ধুনীয়াকৈ ফিনিচিং কৰিব পাৰি তো দেখিছে অকণমান তেৰা অকণমান লাগিছে কিন্তু সেইটো কোনো প্ৰব্লেম নাই আমাৰ ডেকোৰেটটো এনেকুৱা হ'ব তো দেখিছে মই পূৰা কেকটো একদম ডিজাইন কৰি দিলোঁ আইডিয়াটো মই কৈ আছিলোঁ যে ছাইডত গোটেই বেলুন লগোৱা হ'ব মানে ধুনীয়া লাগিব আপোনালোকেতো দেখিছে তো সেইটো আইডিয়াও ধুনীয়াকৈ মই বনাই থাকোঁতেই কৰিছোঁ যে এইটো এনেকুৱা হ'ব লাষ্টত এতিয়া গম পালোঁ যে কেকটো কেনেকৈ বনাব লাগিব ধুনীয়াকৈ বনাম তো দেখিছে মই ইয়াত যিটো আপোনালোকে দেখিছে ক্ৰছিং মাৰ্ক কৰা হৈছে ন কেকটোত তো সেইটো মানে ভিডিঅ'টো কৰিবলৈ একচুৱেলি মানে ভিডিঅ'টো দাদাক কৰিব দিলোঁ কৰিছে বুলি ভাবিছোঁ কিন্তু দাদা নাজানে ভিডিঅ'টো কৰিব তো নকৰিলে ভিডিঅ'টো তো সেইটো কাৰণে আপোনালোকক এইটো মানে দেখাবই নোৱাৰিলোঁ কিন্তু মই কৈ বুজাই দিছোঁ ধুনীয়াকৈ এইটো কি কৰিছোঁ নৰ্মেল এডাল টুথপিক লৈছোঁ টুথপিক লৈ মই একদম ধুনীয়াকৈ লাইন এনেকৈ হাতে দি গৈছোঁ মানে লাইনটো মই এতিয়া আপোনালোকক দেখাই দিব পৰা নাই কিন্তু আপোনালোকে ধুনীয়াকৈ এনেকৈ মানুহটো ঘূৰিব লাগিব বাছ হাতখন এবাৰ ডাউন এবাৰ আপ কৰি দিলে ধুনীয়াকৈ ডিজাইনটো বনি যাব তো তাৰপাছত দেখিছে ক্ৰীমটো এটা নজল লৈ যোৱা হৈছিল যিটো ষ্টাৰ নজল তো দাদাই ধুনীয়াকৈ ওপৰত বৰ্ডাৰটোত প্ৰথমে চিন লৈ লৈছে তো কেনেকৈ বৰ্ডাৰটো মাৰিলে দেখিলে আৰু ধুনীয়াকৈ চাইডে এইবিলাক ৰাউণ্ড ড্ৰপ কৰিছে আৰু তলত অকণমান তেৰা বেৰা যে দেখিছিলে তো সেইটো তেৰা বেকা নাইকিয়া হৈ যাব কিয়নো এইটো ৰাউণ্ড ড্ৰপ কৰিছে যিটো একদম ড্ৰপটো অকণ ডাঙৰকৈ কৰিছে যাতে তেৰা বেকাটো সম্পূৰ্ণ কমপ্লিট কৰি দিব পাৰে তো দেখিছে ক্ৰীমো মানে ডিজাইনৰ কাৰণে ৰাখিছোঁ আমি আৰু প্লাছ লাষ্টত ক্ৰীম ৰখিও যাব তো একোতে প্ৰব্লেম আমাৰ অহা নাছিল বাকী বস্তুবিলাক আমি ধুনীয়াকৈ ডেকোৰেট কৰা বস্তুবিলাক আনি থৈছোঁ তো দেখিছে নাইট আমি কমপ্লিট কৰি ৰাখিছিলোঁ কেকটো আৰু মৰ্ণিং একদম ৰাতিপুৱা 6-7 বজাত মানে দোকানটো খোলা নাই তো সেইটো কাৰণে অলপ দেৰি হ'ল 9 বজাত আমি আকৌ বনাব লৈছোঁ মানে বস্তু অলপ আনিব বাকী আছিলে তো দেখিছে ছাইডত মই অৰিঅ' বিস্কিট আনি লগাইছোঁ আৰু কেকটো আমি ৰাতি ধুনীয়াকৈ নৰ্মেল যিটো কোল্ড এৰিয়া থাকে তাতে ৰাখি দিছোঁ ইমান ডাঙৰ কেকটো ভৰাব ফ্ৰিজ নাছিলে কিন্তু আমি ধুনীয়া জেগাত থৈ দিছোঁ ঠাণ্ডা জেগাত আৰু টেষ্টটো একো প্ৰব্লেম নহয় আপোনালোকেও এনেকৈ এইটো নাভাবিব যে ফ্ৰিজ থাকিলে এনেকুৱা ফেচ ক্ৰীম বা পেষ্ট্ৰি কেক বনাব পাৰিব সেইটো কথা নাই আপোনালোকে ফ্ৰিজ নাথাকিলেও তো অলপ কোল্ড এৰিয়া যিখিনি জেগাত আপোনালোকৰ ঘৰৰ যিখিনি জেগাত ঠাণ্ডা থাকে চবেই ঘৰটো থাকে ন অলপ ঠাণ্ডা পৰা জেগা তো ঠিক তেনেকৈ সেইটো জেগাত ধুনীয়াকৈ কেকটো ৰাখি দিলে হ'ল আমি ৰাতি ৰাখি দিছোঁ ফিনিচিং কৰি আৰু মৰ্ণিং ডেকোৰেট কৰিছোঁ তো দেখিছে পূৰা অৰিঅ' বিস্কুট লৈ আহিছোঁ একদম চাউফালে অৰিঅ' বিস্কুট ঢালি মানে লগাই দিছোঁ আৰু যিখিনি পাইনাপল ক্ৰাছ মানে পাইনাপল ফ্লেভাৰ বাচি গৈছিলে সেইখিনি ওপৰত অকণমান কালাৰিং মানে ওপৰত দি দিছোঁ যাতে অকণমান চাইনিং হওক কেকটো মানে কেকটোতো গোটেই কেকটো হোৱাইট আছে ন তো অকণমান বেলেগ যিখিনি হ'ব মানে যিখিনি ক্ৰেছ বাচি গৈছে সেইখিনিনো কি কৰিম তো ধুনীয়াকৈ ওপৰত ডিজাইনৰ দি দিছোঁ আৰু টেষ্টটো ধুনীয়া লাগিব তো জেমছ আনিছিলোঁ মানে ইমানখিনিয়ে জেমছ লাগিব সেইটো কোনো আইডিয়া নাছিলে বাছ ধুনীয়াকৈ ডেকোৰেটটো কৰি দিম খালি চবতে মানে চব বস্তুখিনিয়ে মানে কমপ্লিট লগাই দিম যিমান আনিছোঁ গোটেই সিমানে লগাই দিম কেকটোত তো দেখিছে জেমছ আনিছিলোঁ জেমছখিনি ধুনীয়াকৈ এটা এটাকৈ মই লগাইছোঁ কেনেকৈ শাৰীকৈ তো আপোনালোকেও বেছি আৰ্জেণ্ট নকৰিব অকণ ধুনীয়াকৈ ডেকোৰেশ্যনটো কেকটো ফিনিচিং কৰাৰ পাছত ধুনীয়াকৈ ডেকোৰেট কৰিলে একদম কেকটো লুক ধুনীয়া লাগিব দেখিবলৈ তো দেখিছে পাইনাপল ক্ৰাছখিনি মই কেনেকৈ ঢালিলোঁ তো আপোনালোকেও এনেকুৱা আইডিয়া লগাব পাৰিব বেষ্ট মানে আপোনালোকে ক্ৰাছখিনি থৈ দিলে বা কেতিয়াবা কামত আহিল কিন্তু অকণমান আছিলে তো সেইখিনিও মই ধুনীয়াকৈ দি দিছোঁ কেকটোৰ যিটো ষ্টেপ ওপৰ ষ্টেপ তো দেখিছে জেমছখিনি ধুনীয়া লগাই হোৱাৰ পাছত কেইটামান ললিপপ আনিছিলোঁ সেই ললিপপকেইটা ধুনীয়াকৈ যিটো মেইন ওপৰত ড্ৰপ কৰা হৈছিলে তাৰ চাইডে একদম ধুনীয়াকৈ ফিট কৰিছোঁ আৰু ইয়াত দেখিছে ব্লেক গ্ৰাফছ সেইটো ব্লেক গ্ৰাফছটো কেনেকৈ লগোৱা হৈছে হাৰ্ট শ্বেপ কৰি লগাইছোঁ ব্লেক গ্ৰাফছটো আপোনালোকে এনেকৈ হাৰ্ট শ্বেপ কৰি লগাব পাৰিব খালি অকণ ক্ৰছকৈ কাটি বাছ জেল অকণমান দি জইন কৰি দিলেই হ'ল হাৰ্ট শ্বেপ হৈ যাব তো বাকী দেখিছে মাঞ্চ চকলেট আনিছিলোঁ সেইখিনিও ধুনীয়া
ধুনীয়াকৈ লগাইছোঁ আৰু কিটকাটবিলাকো চাইডে চাইডে দিছোঁ মানে আপোনালোকে দেখিছে চব ৰেডিমেড মানে চকলেট কিনি আনিছোঁ সৰু ল'ৰা ছোৱালী চবেই ধুনীয়া ভাল পাব খাবলৈ আৰু ফ্ৰুটছবিলাকো ধুনীয়াকৈ কাটিং কৰি কৰি লগোৱা হৈছে তো দেখিছে ডায়েৰী মিল্কটো আনিছোঁ ডায়েৰী মিল্কটো একদম ডাইৰেক্ট যেনেকৈ মানে আছে তো তেনেকৈ পেকেট মানে যেইটা পেকেটে আনিছোঁ সেই পেকেটকেইটা গোটেইকেইটা দি দিছোঁ আৰু মানে যিমানখিনি বস্তু কিনি আনিছোঁ কেকটোক দিবলৈ অকণমানো ৰখোৱা নাই গোটেই কেকটোত যিমান আনিছোঁ গোটেইখিনি দি দিছোঁ খালি ফুল যিখিনি ফুল মানে গোলাপ ফুল কিনি অনা হৈছিল তাক সেই ফুলখিনি অলপ বাচি গ'ল মানে 2-3 পাহমান এক্সট্ৰা আছে বাকী গোটেই কেকটোত মানে চব দি দিছোঁ কেকটো মানে ভৰাই দিছোঁ আৰু দেখিবলৈ ভাল দেখিছে আপেলখিনি যিখিনি মানে বাচি গৈছিলে মই আকৌ সেইখিনি মানে ওপৰত দি দিলে দাদাই 2-3 পিচকৈ তো তাৰপৰা মই আকৌ অকণমান উলিয়াই ছাইডতো ডেক'ৰেট কৰি দিছোঁ আপেল দি তো হেপী বাৰ্থডে টেক লগাইছোঁ ধুনীয়াকৈ আপোনালোকে দেখিব পাৰিছে টেকটো আপোনালোকে মোৰ প্ৰথমে ৰখা নাই মানে মই জাষ্ট লগাইছোঁ পাছত মই চেঞ্জ কৰি দিম আকৌ মানে ধুনীয়াকৈ দুটা মিলাকৈ লগোৱা হ'ব কেকটোত তো কেকটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব ফাইনেল লুকটো আৰু দেখিছে ছাইডত যিখিনি চকলেট দেখিছে ৰাউণ্ড সেইখিনিও লগাই দিছোঁ ধুনীয়াকৈ তো আৰু ইয়াত বস্তু মানে আৰু দিয়া হ'ব প্ৰথমে ধুনীয়াকৈ টেবুলখন ধুনীয়াকৈ সজোৱা হৈছে টেবুলখন সজাওঁতে মানে কেকটো বনাওঁতে যিমান টাইম লগা নাছিলে টেবুলখন সজাওঁতে সিমানটো টাইম লাগি গৈছে মানে যিখিনি খালী জেগা আছিলে টেবুলখনৰ সেইখিনি ধুনীয়াকৈ কাপোৰ দি ধুনীয়াকৈ মেৰিয়াই দেখিছে ন টেপ লগাই বা পিং লগাই দিছোঁ তো যিখিনি অৰেঞ্জ মানে ফ্ৰুট অৰেঞ্জ অনা হৈছিলে অৰেঞ্জখিনি লগোৱা নাছিল তো অৰেঞ্জখিনিও ধুনীয়াকৈ একদম ক্লিনিং কৰি একদম চব ফালে ভালকৈ একদম সমানকৈ দি গৈছোঁ আৰু এই বেলুনকেইটা যে লগাই থকাত দেখিছে বন্ধুসকল বেলুনকেইটা মানে লগাম কেনেকৈ আইডিয়া কৰি পোৱা নাছিলোঁ পাছত মানে প্ৰথমে টেপ লগালোঁ টেপ দিও নৰখে মানে বহুত টেনশ্যন হৈ গৈছিলে যে টেবুলখন কেনেকৈ সজাব তাৰপিছত আমাৰ মামাই ধুনীয়াকৈ আইডিয়া দিলে যে পিং আনিলে ধুনীয়াকৈ লগাব পাৰি তো বেলুনকেইটা আমি ফুলাই দিলোঁ মামাই ধুনীয়াকৈ ফিট কৰি দিলে ৰাউণ্ডকৈ দেখিছে তো তাৰপাছত যিটো অৰিজিনেল গোলাপ ফুল হয় সেই গোলাপ ফুলটোৱে দাদাই বৰ্ডাৰ দি আছে আপোনালোকে দেখিছে বৰ্ডাৰটোত ক্ৰীম দিয়া হৈছিলে ক্ৰীমৰ ওপৰত ধুনীয়াকৈ এপাহ ছিগি দি দিছে গোলাপ ফুলটো দেখিবলৈও ধুনীয়া লাগিব আৰু চবফালে দেখিছে অৰিজিনেল ফুলে লগাইছোঁ কোনো ৰেডিমেড ইয়াত বস্তু নাই লগোৱা জাষ্ট ফটো দুখন আছে ফটো দুখন আপোনালোকে দেখিছে হেপী বাৰ্থডে টেগ লগাইছোঁ আৰু আমাৰ মৰমৰ কলিজা যিটো আমি মানে যিখন ফটো আমি চবেই ভাল পাওঁ আমাৰ ফেমিলি তো গোটেই ফেমিলি মানে ভাল পোৱা ফটোখন আমি উলিয়াই পেলাই ধুনীয়াকৈ চকলেট ললিপপ ষ্টিক লগাইছোঁ আৰু ব্লেক টেপ ফিট কৰি ফটোখন লগাইছোঁ তো বাই একদম পূৰা হেপী বাই কৈছে বহুত ধুনীয়া হৈছে কেকটো মানে চবেই লাইক নকৰা কোনো নাই বহুত ধুনীয়া বুলি কৈছে আৰু এনেকুৱা আইডিয়া হোৱাই নাছিল এনেকুৱা বনিব বুলি কেকটো ফাইনেলি বহুতেই ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকেও নিশ্চয় দেখিছে দেখি পেলাই আপোনালোকে ক'ব যে কেনেকুৱা লাগিছে তো গোটেই ফুলকেইপা দাদা একদম ধুনীয়াকৈ বৰ্ডাৰ কৰি ওপৰত ধুনীয়াকৈ দি দিছে আপোনালোকে দেখিব পাৰিছে কেকটো একদম পূৰা মানে কেক নে কি ক'বই নোৱাৰি ইমানেই ধুনীয়া লাগিছে দেখিব হয়নে নহয় তো ছাইডত ধুনীয়াকৈ মানে যিখিনি পাত আছিলে মানে গছৰ ফুলৰ পাত তো সেই ফুলৰ পাত চাইডে লগাই দিয়া হৈছে আৰু একদম ফাইনেল লুকটো আপোনালোকে দেখিব পাৰিছে কেকটো তো কেনেকুৱা লাগিছে নিশ্চয় ক'ব যিখিনি জেগাত বহিব ল'ৰাজন একদম আহি বহিও গ'ল সজোৱা আৰু আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব কেকটো কেনেকৈ বনাইছোঁ ধুনীয়া হৈছে নে নাই আৰু চবেই মোৰ মতে একদমতো এনেকুৱা কেক আৰু কি লাগে ইমান ধুনীয়া বহুতে কিউট লাগিছিল কেকটো দেখিব ভাল লাগিছিল তো দেখিছে গোটেই কেকটো ফাইনেল লুকটো আপোনালোকক দেখাইছোঁ আৰু কেক কাটা টাইম একদম আহি আছে কেক কাটিব তো দেখিছে ফাইনেলি চব গোটেইখিনি মানুহ আহি গ'ল আহি যোৱাৰ পাছত মানে কেকটো এতিয়া কাটা হ'ব লাহে আহি আছে আৰু এজনী মোৰ ভাগিন নহয় একদম লাইক কৰি দিব তাই বোলে ভিডিঅ'টোত তাই কৈ দিছে আগতে তো দাদা কেকটোৰ ওপৰত ধুনীয়াকৈ কেণ্ডেলখিনি সজাই দিছে আৰু এটা চাকি বন্তিও দি দিছে আৰু কেকটো পূৰা কাটা হ'ব আমাৰ গুণ্ডা ৰেডি কেক কাটিব আৰু 12 বছৰ কমপ্লিট হ'ল তাৰ তো 12 বছৰ ধুনীয়াকৈ বাৰ্থডে পাতা হৈছে ডাঙৰকৈ আৰু বাক দেখিছে বা সেইজনী মোৰ আৰু এইটো ভিন্দ আৰু লগতে মোৰ ভাগিনজনীও সিহঁতৰ গোটেই ধুনীয়া ফেমিলি একদম কেকটো কাটা হ'ব আৰু গোটেই মানুহখিনি ফাইনেলি আহি পালে আৰু কেকটো কাটিং কৰা ষ্টাৰ্ট কৰিছে আৰু দেখিছে আপোনালোকেও উইচ কৰি দিব যাতে ভাগিনটোৰ গোটেই জীৱনটো যাতে সুখময় হওক ভালে থাকক সি আপোনালোকেও ধুনীয়াকৈ আশীৰ্বাদ কৰিব আৰু দেখিছে মাক একদম কেক খুৱাই লগাইও দিছে অকণমান আৰু গোটেই মানুহখিনিয়ে কৈছে কেকটো ধুনীয়া হৈছে দেখিবলৈতো ধুনীয়া হৈছে টেষ্টটো কোনো কমি নাই ইমান ধুনীয়া টেষ্টি হৈছে কেকটো ময়ো খাইছোঁ আৰু মানে একদম সঁচাকৈ কৈছোঁ বহুতেই ধুনীয়া টেষ্টি হৈছিলে কেকটো খাবলৈ কিয় নাজানো মৰমত বনোৱাৰ কাৰণে চাগে তো দেখিছে একদম চবেই তাক ধুনীয়াকৈ কেকটো সি কাটিলে কাটাৰ পিছত চবেই খোৱা দিলে আৰু আপোনালোকে যদি ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকিব মানে ৰেচিপিসমূহ পাই থাকিব একদম মই অলপ দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মই অলপ ঘৰত গৈছিলোঁ তো সেইকাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ এতিয়াৰ পৰা বহুত সোনকালে নতুন ৰেচিপি আপোনালোকে এই চেনেলটোত পাব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা নতুন ভিডিঅ' আৰু নতুন কেক ৰেচিপি বা এনিথিং ফুড ৰেচিপি আপোনালোকে পাই থাকিব মানে কেক আৰু পফ বা ব্ৰেড এইবিলাকৰ ৰেচিপি মানে কেকৰটো এভৰিথিং
ফণ্ডনৰ পৰা লৈ বা স্পঞ্জৰ পৰা এভৰিথিং আপুনি এই চেনেলটোত পাব আৰু যোনে নতুন চাই আছে আপোনালোকে লাইক কৰি লগতে শ্বেয়াৰ কৰিব নাপাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ৰেচিপি নতুন কেক ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই।